প্ৰিয় দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজিৰ এই নতুন ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিম গুগল ড্ৰাইভ এপছৰ বিষয়ে। আপোনালোকৰ মোবাইলত দেখিবলৈ পায় আপোনালোকে গুগল ড্ৰাইভ বুলি এপ এটা থাকে। সেই এপটোনো কি, তাৰ ব্যৱহাৰ কি, সেইটো বিষয়ে আমি সবিশেষ আলোচনা কৰিম। তো আপোনালোকে দেখিবলৈ পাইছে যিটো ড্ৰাইভ বুলি থাকে এপছ, মই ওপেন কৰি লৈছোঁ। এই যিটো গুগল ড্ৰাইভ এপ, ইয়াত আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ মোবাইলত থকা, আপোনালোকৰ কম্পিউটাৰত থকা বা আপোনালোকৰ লেপটপত থকা, আপোনালোকৰ যিকোনো ডিভাইচত থকা যিখিনি ডাটা, ফটোজ হওক, ভিডিঅ'জ হওক বা ডকুমেণ্টছ হওক, এপছ হওক, ফাইলছ হওক, ফল্ডাৰ্ছ হওক, যিখিনি ডাটা থাকে আপোনালোকৰ ডিভাইচত, সেইখিনি আপোনালোকে আপলোড কৰি ল'ব পাৰিব। আপোনালোকৰ মোবাইলৰ যিখিনি গেলেৰীৰ ফটো সেইখিনি থ'ব পাৰিব, ভিডিঅ'ছখিনি থ'ব পাৰিব। তো ইয়াত যদি আপোনালোকে আপলোড কৰি থয়, তেনেহ'লে আপোনালোকে আপোনালোকৰ গুগল একাউণ্ট, যিটো আপোনালোকৰ ইমেইল আই ডি আৰু পাছৱৰ্ড বেলেগ ডিভাইচত লগ ইন কৰি পিনে গুগল ড্ৰাইভত আপোনালোকৰ এই বস্তুখিনি আকৌ ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকৰ ধৰি লওক আপোনালোকৰ মোবাইলটো হেৰাই গ'ল বা পেটাৰ্ণ লক পাহৰি গ'ল, ছফ্টৱেৰ মাৰিবলগীয়া হ'ল, তেনেকৈ কি হয়, আপোনালোকৰ মোবাইলৰ ডাটাখিনি লছ হৈ যায়, আপোনালোকে ঘূৰাই নাপায়। তো আপোনালোকে যদি আপলোড কৰি থয় আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা ইম্পৰ্টেণ্ট ফটোজ বা ভিডিঅ'ছ, যিখিনি ইম্পৰ্টেণ্ট ফাইলছ আপোনালোকে আপলোড কৰি থয় ইয়াত, তো আপোনালোকে আপোনালোকৰ ইমেইল আই ডি পাছৱৰ্ড থাকিলে আপোনালোকে লগ ইন কৰি পিনে গুগল ড্ৰাইভৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো মই মোৰ কিছুমান ফটো থ'ম ইয়াত, আপোনালোকৰ গেলেৰীত থকা ফটোখিনি কেনেকৈনো ইয়াত আপোনালোকে সাঁচি ৰাখিব পাৰিব। কেতিয়াবা ডিলিট হৈ গ'লেও আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে আকৌ ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো গুগল ড্ৰাইভ ইউজ কৰাৰ আগতে ছেটিং এটা আছে, এইটো মিলাই ল'ব আপোনালোকে যদি আপোনালোকৰ মোবাইলৰ ডাটা অন কৰি পিনে ফটোজখিনি আপলোড কৰিব বিচাৰে, তেনেহ'লে এই গুগল ড্ৰাইভটো অ'পেন কৰাৰ পিছত ওপৰত দেখিবলৈ পাব, লেফ্ট ছাইডত ওপৰত তিনিটা লাঞ্চ আছে, তাত এবাৰ ক্লিক কৰি দিব আৰু ছেটিংছ বুলি থাকিব, ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপোনালোকে তললৈ যাব। তললৈ যোৱাৰ পিছত আপোনালোকে দেখিব পাৰিব ট্ৰান্সফাৰ ফাইলছ অনলি অভাৰ ৱাইফাই। এই অপশ্যনটো যদি অন থাকে, তেতিয়াহ'লে আপোনালোকৰ মোবাইল যেতিয়া ৱাইফাইৰ সৈতে কানেক্ট হ'ব, তেতিয়াহে আপোনালোকৰ ফটোখিনি আপলোড হ'ব। আৰু মোবাইল ডাটা যদি অন থাকে, মোবাইল ডাটাত আপোনালোকৰ ডাটা আপলোড নহ'ব। তো আপোনালোকে এই বস্তুটো অফ কৰি দিব। বাই ডিফল্ট অন থাকিব পাৰে, এইটো অফ কৰি দিব, এইটো অ'কে কৰি দিব, অফ হৈ গ'ল। আৰু ওপৰত বেক কৰি দিব। আৰু ইয়াত আপোনালোকে 15 GB লৈকে ফ্ৰী ডাটা আপলোড কৰিব পাৰিব। আপোনালোকৰ যিখিনি ফাইলছ মই ক'লোৱে, ফটোজ, ভিডিঅ'ছ, ডকুমেণ্টছ যিয়ে হওক, আপোনালোকে 15 GB লৈকে ফ্ৰী আপলোড কৰি ল'ব পাৰিব, একো পইচা দিব নালাগে। তো ইয়াত মই প্ৰথমতে ফল্ডাৰ বনাই ল'ম। ফল্ডাৰ বনাবলৈ হ'লে আপোনালোকে এই যিটো তলত ৰাইট ছাইডৰ তলত যি প্লাছৰ আইকনটো আছে, তাতে এবাৰ ক্লিক কৰি ল'ব আৰু এই ফল্ডাৰত ক্লিক কৰি দিব। আৰু আপোনালোকে ইয়াত লিখি ল'ব পাৰিব। মই দেখুৱাবৰ কাৰণে লিখি লৈছোঁ, মই পাৰ্চনেল ফটোজ লিখি দিলোঁ মই। আৰু লিখাৰ পিছত আপোনালোকে এই যিটো ক্ৰিয়েট, তাত এবাৰ ক্লিক কৰি দিব। ফল্ডাৰটো ক্ৰিয়েট হৈ গ'ল। আৰু এই ফল্ডাৰৰ যদি ৰংটো আপোনালোকে চেঞ্জ কৰিব বিচাৰে, তেনেহ'লে পাৰ্চনেল ফটোজ, যিটো আপোনালোকৰ ফল্ডাৰৰ নাম লিখা থাকিব, তাৰ কাষতে থাকিব, চাব 3 ডট থাকিব, তাত এবাৰ ক্লিক কৰিব আৰু তলত আপোনালোকে দেখিবলৈ পাব চেঞ্জ কালাৰ, তাত ক্লিক কৰি দিব আৰু আপোনালোকৰ যিটো মন পচন্দৰ ৰং, তাত ক্লিক কৰি দিব। চেঞ্জ হৈ গ'ল। আৰু ইয়াৰ ভিতৰত, এই ফল্ডাৰটোৰ ভিতৰত মই এতিয়া মোৰ ফটো কেইকপিমান ৰাখিব বিচাৰিছোঁ। আৰু তাত ৰাখিবলৈ হ'লে মই কি কৰিব লাগিব, তাত মাজত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ এতিয়া মই আপলোড কৰিবলৈ আকৌ পুনৰ এই ফল্ডাৰটোৰ ভিতৰত এই যিটো প্লাছৰ আইকন থাকিব, তাত এবাৰ ক্লিক কৰিব লাগিব। আৰু এইবুলি কি মই আপলোডৰ যিটো আইকন, তাত ক্লিক কৰিব লাগিব। আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ফাইল মেনেজাৰ, সেইটো খোল খাই যাব। আৰু ওপৰত দেখিবলৈ পাব, লেফ্ট ছাইডত ওপৰত
তাতো তিনিটা লাঞ্চ থাকিব, তাত এবাৰ ক্লিক কৰিব আৰু আপোনালোকৰ মোবাইলত তলত দেখিবলৈ পাব যি গেলেৰী এপছ, সেইখিনি দেখিব পাৰিব। তো মই গুগল ফটোজতে যাম, ইয়াৰ পৰা মই আপলোড কৰিম। আপোনালোকৰ যিটো গেলেৰী খোল খাই যাব আৰু ফল্ডাৰখিনি দেখি পাব ইয়াত। তো মোৰ পাৰ্চনেল ফটো দুকপিমান মই কেমেৰাৰ পৰাই আপলোড কৰিম। আপোনালোকৰ যিটো ফল্ডাৰ থাকিব খুলি ল'ব, টাচ কৰি দিব, অ'পেন হৈ যাব। আৰু ওপৰত 2 কপি ফটো আছে, মাৰ্ক কৰি ল'ম। 1 কপি 2 কপি ল'লোঁ আৰু ফটোখিনি মাৰ্ক কৰাৰ পিছত ওপৰত ৰাইট ছাইডত আপোনালোকে ডান কৰি দিব। ডান কৰি ল'ব ওপৰত। ডান কৰাৰ পিছত ফটোখিনি আপলোড হৈ যাব লাহে লাহেকৈ। যদি ইণ্টাৰনেট স্পীড বেছি থাকে তেতিয়াহ'লে সোনকাল আপলোড হ'ব, আৰু যদি শ্ল' থাকে নেট আপোনালোকৰ তেতিয়াহ'লে শ্ল'কৈ আপলোড হ'ব। এনেকৈ হৈ গ'ল আৰু মই বেক কৰিম। এইটো আপলোড হৈ আছে। মই বেক কৰি পিনে আকৌ এটা ফল্ডাৰ বনাই ল'ম। তাত ইয়াত আকৌ ফল্ডাৰ বনাবলৈ তলত ৰাইট ছাইডত এবাৰ প্লাছৰ আইকনটো থাকিব, তাত এবাৰ ক্লিক কৰি দিব। আকৌ ফল্ডাৰত ক্লিক কৰি দিব। এই বুলি ফ্ৰেণ্ডছ বুলি লিখি দিম মই তাত। ফ্ৰেণ্ডছ বুলি এটা ফল্ডাৰ বনাই দিলোঁ। আকৌ তাত আপোনালোকে তাত আকৌ ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰি দিব। আকৌ ইয়াৰ ফল্ডাৰৰ যিটো ৰং সেইটো যদি চেঞ্জ কৰিবলৈ হয় তেতিয়াহ'লে আকৌ 3টা ডট থাকিব, তাত এবাৰ ক্লিক কৰি দিব। আকৌ তলত চেঞ্জ কালাৰ বুলি থাকিবই, তাত আপোনালোকৰ মন পচন্দৰ ৰংটো লৈ ল'ব। তো মই ল'লোঁ। আৰু ইয়াৰ ভিতৰত যদি ফ্ৰেণ্ডছ যিটো ফল্ডাৰ এতিয়া ক্ৰিয়েট হ'ল, তাৰ ভিতৰত যদি মই আকৌ ফটো যদি আপলোড কৰিব বিচাৰোঁ তেনেহ'লে তাত এবাৰ ক্লিক কৰিব লাগিব মাজত। আকৌ একেই প্ৰচেছ, এই যিটো প্লাছৰ আইকন থাকে, প্লাছৰ আইকনটো তাত ক্লিক কৰিব। ইয়াত আপলোড কৰি পিনে মই মোৰ ফাইল মেনেজাৰ এক্সেছ কৰি ল'ম। আৰু ওপৰত যাব, একেই 3 ডটত যাব। আকৌ তলত একেই আপোনাৰ যিটো গেলেৰী এপছ তাত এবাৰ ক্লিক কৰিব। এতিয়া মই আহিলোঁ মোৰ বন্ধু দুজনৰ মানৰ সৈতে ফটো 2 কপিমান আপলোড কৰিম মই। ইয়াত 1 কপি 2 কপি ফটো ল'লোঁ মই। ফটোখিনি মাৰ্ক কৰাৰ পিছত আকৌ মই কি কৰিম, ডান কৰি দিম। ফটোখিনি আপলোড হৈ আছে এতিয়া। তো এনেকৈ আপোনালোকে ফটোখিনি আপলোড কৰিব পাৰিব। একেই বাকী ফটো, ডকুমেণ্টছ, ভিডিঅ'ছখিনিও একেই প্ৰচেছ। তো আজি মই ইমানটোৱে দেখুৱালোঁ আপোনালোকক ফটো আপলোড কৰা। আৰু ধৰক ডাউনলোড কৰিব আপুনি এতিয়া ফটোখিনি ডাউনলোড কৰিব। একেই আপোনালোকে যোনটো ফল্ডাৰত আপোনালোকে ফটোখিনি আপলোড কৰিছিলে সেইটো উলিয়াই ল'ব আপোনালোকে। মোৰ পাৰ্চনেল ফটোত মই ক্লিক কৰি লৈছোঁ। 1 কপি আপলোড হৈ গ'ল, 1 কপি হোৱা নাই, সেই কপি হৈ আছে নেট শ্ল' কাৰণে। 1 কপিয়ে মই ডাউনলোড কৰিম এতিয়া লাহেকৈ। ৰাইট ছাইড 2 নম্বৰ কপি। তো তাত যিটো আপোনাৰ 3টা ডট থাকিব তাত এবাৰ ক্লিক কৰি ল'ব। আৰু তলত চাব আপোনালোকে, তললৈ আহিব, ডাউনলোডছ বুলি এটা দেখিবলৈ পাব, ডাউনলোডছ। তাত যদি আপোনালোকে এবাৰ ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ফটোকপি ডাউনলোড হৈ যাব, আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। তো এনেকৈ ফটো আপলোড কৰিব পাৰিব। আৰু একেই আৰু যদি আপোনালোকে ইয়াত আকৌ ফল্ডাৰ বনাব পাৰে তেতিয়াহ'লে এই প্লাছৰ আইকনটোত ক্লিক কৰি পিনে বনাব পাৰিব আপোনালোকে। এইটোৱে আছিলে বিশেষ, আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু এটা ভিডিঅ' বনাব পাৰোঁ মই এইটো বিষয় লৈ পিনে, ছেকেণ্ড এপিছ'ড এটা। যিখিনি থাকি গৈছে ইয়াত ক'বলৈ বা শিকাবলৈ, সেইখিনি মই সেইটো ভিডিঅ'ত চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ হৈছে। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ, টেক কেয়াৰ, টাটা।